গুড মৰ্ণিং হেল্ল' গাইজ গুড মৰ্ণিং মোৰ লাইনত ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি মই ভিডিঅ' বনা নাই, আজি আপোনালোকক আজাৰ গছটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজাৰ গছটোৰ চাওক মানে কিমান ধুনীয়া গোটেই জোপা ফুলি গৈছে। ফটো মাৰিবলৈ বহুত ভাল। যদি ইয়াৰ পৰা এনেকৈ থিয় হৈ বেকগ্ৰাউণ্ডত আজাৰ গছজোপা লৈ, কিন্তু এটা পথাৰ আছে, ৰাস্তাৰ পৰা মাৰিলে মাৰিব পাৰিব, বেছি ওচৰৰ পৰা মাৰিলেও আপোনাৰ গছজোপা নপৰে। বহুত ধুনীয়া লাগিছে। ইয়াত এইজোপা কাৰেণ্ট কালেক্ট কৰে, তেওঁৰ ঘৰত আছে আমাৰ ইয়াত। এইজোপা আমাৰ বৰ্তা ঘৰত আছে। এইজোপা ইমান ধুনীয়াকৈ ফুলা নাই, সেইটো ডালবোৰ কাটি থাকে যে মাজে সময়ে, সেইকাৰণে। কিন্তু এইজোপা বৰ ধুনীয়া লাগিছে, কাৰণ ওচৰে পাজৰে গছ আছে আৰু গছৰ ওচৰত হাজাৰ গছ আৰু মজা। তাৰপিছত এইফালে গোবৰ দি থৈছে, কঠীয়াত মানে সাৰ দিলেহে ধুনীয়া হয় ন কঠীয়াটো। ইয়াত কঠীয়াৰ লগত সাৰ দিবলৈ কাৰণে আপোনাৰ গোবৰ দি থৈছে হা। এইটো ইয়াত এখন দোকান আছে, সিহঁতৰ ঘৰ হয়। তাৰপিছত যোৱাকালি মই ভিডিঅ' নবনালোঁ, কাৰণ গাটো ভাল নাছিলে। এইকেইদিন সময়ো পোৱা নাই, সেনেকৈ গাটো একদম ভাল নাছিলে। গাটো মানে কিবা লাগি আছিলে, এনাৰ্জি লছ তো বনোৱা নহ'ল। তো সেইকাৰণে আজি বনাইছোঁ। আৰু আজি বতৰটো আমাৰ ফালে ইমান ৰ'দো নহয়, বেছি বৰষুণো নহয়, মানে মুকলি আছে আকাশ, কিন্তু অলপ ডাৱৰীয়াও আছে, মানে ক'ব নোৱাৰি বৰষুণ দিব পাৰে পিছত। তো এই পথাৰখন হাল বোৱা হ'ল, কিন্তু আকৌ বাবলৈ আছেও। আৰু এইফালে এতিয়া পানী বহুত কমি গ'ল দেই, পানী যোৱাকালি বহুত কমি গ'ল। ৰ'দে বহুত কমাই দিলে, নহ'লে এই পানী যে ভৰ্তি হৈ থাকে নলাবোৰ। তাৰপিছত এই যে মুৰ্গী ইয়াত আমাৰ সেইফালে এনেকুৱা প্ৰজাতি আছে দেই। আৰু কিছুমানে এই কয়লাৰ মুৰ্গী লৈছিলে, কয়লাৰ বুলি কয়, সেই চাইকেলত অহাৰ পৰা লৈছিলে। তো এতিয়া মানে সেইবোৰ কিবা ব্ৰইলাৰ মুৰ্গী হৈ পৰিলে। তো এইফালে আমাৰ পৰিৱেশখন দেখাই দিছোঁ, আমাৰ গাঁৱলীয়া পৰিৱেশ। আৰু সেইফালে সৰু এজোপা আজাৰ গছ আছে, এইটো চাই ল'ব পাৰে, এইটো আজাৰ গছ। আৰু এইফালে ডাঙৰ এজোপা, আৰু বাকী কিবা কিবি গছ আছে ইয়াত। সিহঁতৰ ঘৰত বহুত কিবা কিবি গছ আছে, ঔটেঙালৈকে আছে নেকি গছ। ঔটেঙা বেছিভাগৰ ঘৰত নায়েই ঔটেঙা, কিন্তু সিহঁতৰ ঘৰত আছে। তাৰপিছত আজি দেওবাৰ, তো কোনো স্কুল যোৱা নাই, একদম খালী হৈ আছে ৰাস্তা। এইফালে আপোনালোকে চাব পাৰে, ইটো মূৰৰ পৰা সেইটো মূৰ খালী। অলপ পিছত বেছি 9-10টা বাজক, মানুহৰ মানে সম্ভাৰ দেখি পাব, আনলিমিটেড অহা যোৱা মানে দেখি পাব। মইতো অলপ দেৰি পিছত বজাৰলৈ যাবলৈ আছে, মানে ব্ৰইলাৰটো আনিবলৈ আছে। ব্ৰইলাৰ যিমানখিনি আনিছিলোঁ সেইখিনি খতম হৈ গ'ল, আকৌ আজিও আনিব লাগে। তো আনিমগৈ এতিয়া অলপ পিছত। অকলে যাওঁ নে কাৰোবাক লৈ যাওঁ চাওঁ, ফটককৈ গৈ কিনে ফটককৈ আহিব লাগে। আৰু দোকানত দুটামান বস্তু আনিব লাগে, বেছি আনিবলৈ নাই বস্তু। আৰু আপোনালোকে কেনেকুৱা পাইছে ভিডিঅ'টো জনাব, লগতে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব হা। আপোনালোকৰ সেই ছাবস্ক্ৰাইবটো মোৰ কাৰণে এক আশীৰ্বাদৰ দৰে, মানে আগতো কৈছোঁ, মই আগৰ ভিডিঅ'বোৰতো আপোনালোকক কৈছোঁ। লগতে আপোনালোকৰ ফালে এতিয়া এই সময়ত বতৰটো কেনেকুৱা হৈ আছে, বৰষুণে দি আছে। আৰু আপোনালোকৰ ফালে আম ফুলিছে নাই ক'ব। আমাৰ ফালে যে আম একেবাৰেই ফুলা নাই বুলি ক'লেও বেয়া নহয়। য'ত ত'ত এটা দুটা বা ক'ৰবাত 20টা এনেকৈ মানে গণিব পৰা মানত আম ফুলিছে। এবাৰ বেছি ফুলাও নাই। আপোনালোকে কিমান ফুলিছে কিমান নাই ফুলা জনাব। ধন্যবাদ মোৰ ভিডিঅ'টোত ইমান দেৰি আপোনালোকে চোৱাৰ বাবে, অশেষ ধন্যবাদ।